অখিল গগৈৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এতিয়া বিজেপি আৰু অসম গণ পৰিষদ শলঠেকত পৰিছে। উল্লেখ্য যে যিটো সময়ত শিৱসাগৰত অখিল গগৈৰ জনপ্ৰিয়তাই আকাশ চুইছে, সেই সময়ত কুশল দুৱৰী আৰু প্ৰদীপ হাজৰিকা এই দুয়োগৰাকীয়ে কেনেদৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় সেয়া হ'ব লক্ষণীয়। কিন্তু কুশল দুৱৰীয়ে আজি বক্তৃতা দিবলৈ যাওঁতে, কুশল দুৱৰীয়ে আজি সাংবাদিকৰ আগত মন্তব্য দিবলৈ যাওঁতে যিহে বিতৰ্কিত মন্তব্য কৰিলে, তাৰ পিছতেই শিৱসাগৰবাসীয়ে ক'বলৈ বাধ্য হৈছে যে আমাক প্ৰকৃততে এগৰাকী নেতা লাগে, আমাক কোনোবা ভাবুকি দিয়া ব্যক্তি আমাক প্ৰয়োজন নাই, এনেদৰে আজি ক'বলৈ বাধ্য হ'ল একাংশ। আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ শিৱসাগৰ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি হৈ মই মনোনয়ন পত্ৰ ইতিমধ্যে দাখিল কৰি আহিছোঁ। যথেষ্ট আনন্দিত। আজি আমাৰ লগত বহু হাজাৰ হাজাৰ ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংক্ষী কাৰ্যকৰ্তাই আমাৰ লগত সহযোগিতা কৰিছে। আৰু আপোনালোকেও জানে আমাৰ এই চিটটো বহু আপেক্ষিত আছিলে। আমাৰ কাৰ্যকৰ্তাই বহু আশা কৰিছিলে যে শিৱসাগৰ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি হৈ প্ৰতিনিধিত্ব কৰাৰ কাৰণে। এইটোও আপোনালোকে গম পায় যে ইয়াতে আমাৰ NDA যি দল আছে, ইয়াৰ আগতে আমাৰ প্ৰদীপ দাকো ইয়াতে প্ৰাৰ্থিত্ব দিছিলে। কিন্তু আমাৰ সকলোৰে যি আশা আকাংক্ষা আছিলে তাক পূৰণৰ কাৰণে আমাক বন্ধুত্বমূলকভাৱে আমাৰ অসম গণ পৰিষদৰ লগত ভাৰতীয় জনতা পাৰ্টীক নিৰ্বাচন খেলিবৰ কাৰণে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এই সিদ্ধান্ত ল'লে। আমি ধন্যবাদ জনাইছোঁ আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক। আৰু কালি যি সিদ্ধান্ত ল'লে, এই সিদ্ধান্তই আমাৰ দলৰ কাৰ্যকৰ্তাসকলক, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ শুভাকাংক্ষী আৰু শিৱসাগৰ সমষ্টিৰ ৰাইজক যথেষ্ট আনন্দিত কৰিছে। তাৰ প্ৰমাণ আজি আমাৰ লগত যিদৰে আমাৰ বহু হাজাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকে আমাৰ লগত নমিনেশ্যন দিবৰ কাৰণে আমাৰ লগত আহিছে। না অকল 3জন প্ৰাৰ্থী নহয়, আমাৰ ইয়াত আৰু প্ৰাৰ্থী আছে। আমি এতিয়া আপৰো প্ৰাৰ্থী নিশ্চয় আমি ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদে আমি বন্ধুত্বমূলকভাৱে নিৰ্বাচন খেলিম। আৰু আমাৰ দুয়োটা দলৰ মাজত আগৰ পৰাই আমাৰ বন্ধুত্ব আছে। নিশ্চয় আমি এটা সময়লৈকে দুয়োটা দলে আগবাঢ়িম। প্ৰয়োজন সাপেক্ষে অখিল গগৈ খৰুৱাবলৈ হয়তো আমি আমাৰ NDA আকৌ চেষ্টা কৰিম বেলেগকৈ। শেষ মুহূৰ্তলৈকে আপোনাৰ যি প্ৰাৰ্থিত্বক লৈ অনিশ্চয়তা আছিল, আপুনি শেহতীয়াকৈ যিহেতু প্ৰাৰ্থিত্ব লাভ কৰিলে, এতিয়া নমিনেশ্যন দি উভতি আহিছে, আৰু এতিয়া আপোনাৰ কেনে লাগিছে আৰু কি আপোনাৰ ইছ্যু কি হ'ব? এইটো হ'ল নমিনেশ্যন দিয়াটো মোৰ কাৰণে নতুন নহয়। এইটো হ'ল পঞ্চমবাৰ হৈছে। ইয়াৰ আগতে মই 4বাৰ হয়। এইবাৰটো মই নিশ্চিত আছিলোঁ, কাৰণ ভাৰতীয় জনতা পাৰ্টী বা বিশেষভাৱে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কথা দিয়ে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ৰাখে। মোক আজি 4 বছৰ আগতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দিছিলে যে ডিমৌত আমি দুয়োটা একেলগে থাকিব নালাগে, দুয়োটাকে আমি টিকেট দিব নোৱাৰোঁ। সেইকাৰণে মোক ইয়াত চৰকাৰীভাৱে আৰু সাংঘাতিকভাৱে কাম কাজবিলাক কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দি পঠাইছিল। আৰু তেতিয়া আমাৰ দলৰ নেতৃত্বই কৈছিল, তই হয়তো প্ৰথমটো কেণ্ডিডেট, 4 বছৰ আগতেই তোক শিৱসাগৰ কেণ্ডিডেট হিচাপে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। সেইকাৰণে মোৰ এটা কনফিডেণ্ট আছিলে যে মুখ্যমন্ত্ৰীয়ে নিশ্চয় কিবা এটা কৰিব। সেইকাৰণে মই শেষৰ দিনটোলৈকে মোৰ যি কাম কাজ সাংঘাতিকভাৱে নিৰ্বাচন খেলিবৰ কাৰণে যি প্ৰস্তুতি, সেই প্ৰস্তুতি মই আগুৱাই লৈ গৈছিলোঁ। আমাৰ যদি পাছলৈ আমি দুয়োটাই দেখিছোঁ, অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টী, আমি হয়তো প্ৰদীপ দাক ছাপৰ্ট দি দিম। আমাৰ লক্ষ্য হ'ল বিৰোধীক হৰুৱাব লাগে। আমি মিত্ৰজোঁট আছোঁ, গতিকে প্ৰদীপ দাক ছাপৰ্ট দি হ'লেও আমি আমাৰ জিকাটো আমি কৰিম। গতিকে ইয়াত আমাৰ কোনো ধৰণৰ কথা নাই যে আমাৰ যি NDA আমি জিকিব লাগে।
এতিয়া আমাৰ কথা হ'ল যে মোৰ নিৰ্বাচন নেখেলাটোৰ ওপৰত নিৰ্ভৰ নকৰে। আমাৰ কৰ্মীসকলৰ যিটো ইচ্ছা আছিলে সেই ইচ্ছাটো পূৰণৰ কাৰণেই আমাক দলে অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলেও চিন্তা কৰিছে তেওঁলোকৰ এজন প্ৰাৰ্থী লাগে। আমগুৰি সমষ্টিটো যিহেতু বিলুপ্তি পালে, তাত যথেষ্ট প্ৰদীপ দাৰ সমৰ্থক আছিলে, গতিকে আমাৰো যোৱা দিনবিলাকত আমি যথেষ্ট আমাৰ দলৰ কাৰ্যকৰ্তাসকলে কাম কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টি যথেষ্ট শক্তিশালী, যে আমাৰ কৰ্মকৰ্তাসকলেও পিছু হ'ব নিবিচাৰে, সেইকাৰণে আমি মিত্ৰতাৰে আগবাঢ়িব লগা হৈছে। থেংক ইউ